অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত শাৰীৰিকভাৱে অক্ষম লোকৰ মৰিগাঁও জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান। অৰুণোদয় আঁচনিৰ পৰা প্ৰকৃত হিতাধিকাৰীক বঞ্চিতৰ অভিযোগ। অৰুণোদয় আঁচনিত শাৰীৰিকভাৱে অক্ষম লোকসকলক প্ৰথম স্থান দিব লাগে যদিও মৰিগাঁও জিলাত বঞ্চিত হৈ আছে বহু বিকলাংগ লোক। সমগ্ৰ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ বহু বিকলাংগ বঞ্চিত হৈ আছে অৰুণোদয় আঁচনিৰ পৰা। প্ৰথম অৱস্থাত বহুতৰে তালিকাত নাম অন্তৰ্ভুক্ত আছিল যদিও নাটকীয়ভাৱে পঞ্চায়তত তালিকাত বহুতৰে নাম কৰ্তন কৰা হৈছে বুলি অভিযোগ কৰে সন্থাৰ সভাপতি আতাবুৰ ৰহমানে। প্ৰকৃত বিকলাংগ যাতে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত নহয় তাৰে এখন শতাধিক শাৰীৰিকভাৱে অক্ষম লোকৰ তালিকা মৰিগাঁও জিলা আয়ুক্তক প্ৰদান কৰে। মৰিগাঁও জিলা আয়ুক্তৰ হৈ তালিকা গ্ৰহণ কৰে আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীয়ে। প্ৰকৃত শাৰীৰিকভাৱে অক্ষম হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আয়ুক্ত মহোদয়াক অনুৰোধ জনায়। ব্যুৰো ৰিপৰ্ট SN India 24। তেওঁলোকে শাৰীৰিকভাৱে সক্ষম লগতে দুখীয়া দৰিদ্ৰ হয়, কিন্তু তেওঁলোকক কিয় বঞ্চিত কৰিলে তাৰ বিষয়ে মই DC মহোদয়ক অৱগত কৰাইছোঁ, যাতে DC মহোদয়ে অতি সোনকালে এইখিনি কাম সোনকালে নিয়াৰিকৈ কৰি দিয়ে, কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। মই DC মহোদয়ক অনুৰোধ কৰিছোঁ।